এটা গুৰুত্বপূৰ্ণ খবৰ দল সংগঠনৰ প্ৰতিবাদত উত্তাল গড়েশ্বৰ ৰাজপথ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত কোচ ৰাজবংশী ছাত্ৰ সন্থা গৰিয়ামুৰিয়া দেখি জাতীয় পৰিষদৰ সহযোগত গড়েশ্বৰত জোৰ সমদল কপিছে গড়েশ্বৰ আজি নাগৰিকত্ব সংশোধনী আইনৰ যিটো তাৰ লগত মানে 5জন খুদাম দেখা শ্বহীদ হ'ল আৰু ইয়াত 1914 চনৰ 31 ডিচেম্বৰলৈকে অসম চৰকাৰে যি মানে ন্যায়াধীশসকলক নিৰ্দেশ দিছে ডিচিসকলক যে ইয়াৰ বিদেশী বাংলাদেশী বিদেশী বুলি ক'লে যি হিন্দু খ্ৰীষ্টান বৌদ্ধ এই 5টা ধৰ্মৰ আজি ইয়াতে মানে ইয়াত সকলো গোচৰ তেখেতসকলৰ বাতিল কৰাৰ কাৰণে আৰু তেখেতসকলক ইয়াত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে এই ক্ষেত্ৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমতে আজি আমি এই জোৰ সমদল কাৰ্যসূচী গড়েশ্বৰত লৈছিলোঁ আৰু জোৰ সমদল কাৰ্যসূচীৰ জৰিয়তে আমি অসমত যে ধৰ্মভিত্তিক যে বিদেশী চিনাক্তকৰণ কৰিব দিয়া নহ'ব ইয়াতো স্পষ্ট কথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূৰ্বতে হৈছে 71 চনৰ 24 বৰ্ষৰ ভিত্তিবৰ্ষ হিচাপে আগতে যিসকল আহিছিল তেখেতসকলে ইয়াত থাকিব পাৰিব তাৰপিছত অকল বিদেশী হিন্দু মুছলিমসকলে বিদেশী ইয়াত ধৰ্মৰ ভিতৰত বিজেপি চৰকাৰে যি ৰাজনীতি কৰি গৈছে এই ৰাজনীতিক আমি অসমৰ জনসাধাৰণে প্ৰশ্ৰয় দিলোঁ আৰু এই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যি ৰাজনীতি আৰম্ভ কৰিছে এই ৰাজনীতি কোনো কাৰণতে আমি মানি নলওঁ আৰু ধৰ্মভিত্তিত বিদেশী চিনাক্তকৰণ কৰা বা দিয়া নহ'ব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা আৰু অসমত বায়ু পানী সেৱন কৰি অসমৰ যি জলবায়ু হয় অসমীয়া হিচাপে যি স্বীকাৰ কৰে তেখেতসকলে অসমীয়া হিচাপে থাকক আৰু অসমত অসমীয়া হিচাপে খিলঞ্জী হিচাপে অধিকাৰ সুৰক্ষিত কৰক কিন্তু ক'ৰবাৰ পৰা বিদেশী বহিৰাগত মানুহক আনি ইয়াত সংস্থাপন দিব তাক কিন্তু আমি মানি নলওঁ আৰু এই নাগৰিকত্ব সংশোধনী আইনত যিসকল শ্বহীদ হৈছিল 5জন এই 5জনক কিন্তু আজিও স্বীকৃতি অসম চৰকাৰে নিদিলে এই চৰকাৰে কৈছে জাতি মাটি ভেটি ৰক্ষা কৰিব ক'ত জাতি মাটি ভেটি ৰক্ষা কৰিলে আজিৰ দিনত জাতি মাটি ভেটি চব শেষ কৰি দিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতক আমি সকিৰি দিছোঁ অনাগত দিনত এনেকুৱা যদি পন্থা তেখেতে লয় তেখেতক কিন্তু 2026ত অসমৰ ৰাইজে বিদায় দিবলৈ বাধ্য হ'ব আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তামোলপুৰ জিলা সমিতিয়ে গড়েশ্বৰ অঞ্চলৰ বিভিন্ন দল সংগঠনক আমি আমন্ত্ৰণ জনাইছিলোঁ ইয়াত গৰিয়ামুৰিয়া দুখীয়া জাতীয় পৰিষদ আমি উপস্থিত হৈছে আৰু অন্যান্য দল সংগঠন ইয়াত উপস্থিত হৈছে গণতান্ত্ৰিক প্ৰতিবাদত এনেদৰে আৰক্ষী প্ৰশাসনে বাধা দিয়া দেখা গৈছে এই মুহূৰ্তৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু অনুৰোধ বিৰোধিতা কৰি যাম আৰু বৰ্তমান বিজেপি চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে যি উচ্ছেদ কৰি আছে আৰু উচ্ছেদক আমি সহযোগিতা কৰিছোঁ সমৰ্থন কৰিছোঁ কিন্তু উচ্ছেদৰ নামত তেওঁলোকে ৰাজনীতি নকৰি যাতে উচ্ছেদক যাতে বিদেশীক বিতাড়িতৰ ব্যৱস্থা কৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু অনাগত দিনত আমাৰ যি জাতীয় যি চিন্তাধাৰা আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি নীতি এই নীতি আমি কাক কেতিয়াও মানি নলওঁ আৰু মানে কাখন আচলতে তেওঁলোকে জোৰ জবৰদস্তি ৰাইজক জাপি দিছে এতিয়া অসমৰ ৰাইজে কেতিয়াও মানি লোৱা নাই আৰু কেতিয়াও মানি নলয় যিটো কাইলৈ মুখ্যমন্ত্ৰী গড়েশ্বৰত আহিব কি আহ্বান থাকিব হয় মাননীয় মুখ্যমন্ত্ৰীক এটা কথা আহ্বান জনাইছোঁ যাতে মুখ্যমন্ত্ৰী আহক আমি আদৰি জনাইছোঁ যাতে মুখ্যমন্ত্ৰী যাতে আঁচনিৰ নামত যাতে ৰাইজক যাতে বিভিন্ন ধৰণৰ আঁচনিৰ নামত যাতে ভোট নিবিচাৰি যাতে আচলতে উন্নয়নৰ নামত তেওঁলোকে ৰাজনীতি কৰক আচলতে এই বাইহাটা চাৰিআলিৰ পৰা ৰামগাঁও নাগৰিক যিটো ৰাস্তা মহৰীপাৰাৰ পৰা নাওকটাৰ যিটো ৰাস্তা এই ৰাস্তাৰ অতি শোচনীয় অৱস্থা আমি এই শোচনীয় ৰাস্তাৰ অৱস্থাত তেওঁলোকে যাতে মেৰামতিৰ যাতে ব্যৱস্থা কৰিব লাগে কাৰণ আমি জাতীয় যি দাবী তাৰ লগতে আমি স্থানীয় দাবীসমূহ ক'ব লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে ধৰ্মৰ নামত ৰাজনীতি নকৰি যাতে সকলো ধৰ্মকে যাতে সমান চকুৰে চাই মানে হিন্দুই হওক মুছলমান হওক খ্ৰীষ্ট হওক বৌদ্ধ হওক যাতে সকলো ধৰ্মকে যাতে সমান চকুৰে চাই তাৰ কাৰণে আমি দাবী জনাইছোঁ কাৰণ অসমত অসমীয়া ভাষা যোনে ক'ব যোনে অসমত বায়ু পানী সেৱন কৰিব তেওঁলোকে যাতে অসমীয়া যাতে হিন্দু মুছলমানৰ নামত যাতে ৰাজনীতি নকৰে